সাংবাদিক বন্ধু বান্ধৱীসকল, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো ই ভাৰত চৰকাৰৰ গৃহ বিভাগৰ এটা সংস্থা যোনে সমগ্ৰ দেশত হৈ থকা বিভিন্ন অপৰাধমূলক ঘটনা আৰু ইয়াৰ সৈতে পুলিচে লোৱা ব্যৱস্থা আদি আৰু গোটেই যিটো ন্যায়িক প্ৰক্ৰিয়া সেইটোক এটা ষ্টেটিষ্টিকেল ডাটাৰ জৰিয়তে প্ৰত্যেক বছৰে প্ৰকাশ কৰে। আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো যিটো ভাৰত চৰকাৰৰ এটা সংস্থা, এই সংস্থাটো 1986 চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ যিটো ডাটা সেইটোক আমি সম্পূৰ্ণ শুদ্ধ আৰু পৰিষ্কাৰ ধৰণে তাক গ্ৰহণ কৰা হয়। এই মাহৰ 4 তাৰিখে অৰ্থাৎ 4 ডিচেম্বৰ তাৰিখে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে দেশৰ 2022 চনৰ যিটো ক্ৰাইম ডাটা তাৰ কালেকশ্যন আৰু এনালাইচিছ কৰি বাৰ্ষিক প্ৰতিবেদনখন প্ৰকাশ কৰে। এই বাৰ্ষিক প্ৰতিবেদনত অসমৰ আইন শৃংখলাৰ পৰিস্থিতি আৰু সাধাৰণ যিটো অপৰাধমূলক বিভিন্ন ঘটনা এই সম্পৰ্কত 2021 চন আৰু 2022 চনৰ যিটো ডেটা তাৰ পৰ্যবেক্ষণৰ জৰিয়তে এটা সুন্দৰ তুলনামূলক প্ৰতিচ্ছবি এখন দাঙি ধৰিছে। 2022 চনৰ যিটো ডেটা ভাৰত চৰকাৰে প্ৰকাশ কৰিছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে, তাত খুব আমাৰ কেইটামান ডাঙৰ সফলতাক লিপিবদ্ধ কৰিছে। তাৰ বিষয়ে মই 2-4টা তথ্য আপোনালোকৰ আগত জনাব খুজিছোঁ। 2001 চনত প্ৰতি লাখ জনসাধাৰণৰ পৰিৱৰ্তে আমাৰ অসমত অপৰাধৰ পৰিমাণ আছিল 341টা। তাৰমানে 300 প্ৰতি 1 লাখ যদি জনসংখ্যা আছে, তেতিয়াহ'লে ক্ৰাইম আমাৰ ৰাজ্যত হৈছিল 341 আৰু নেশ্যনেল ক্ৰাইম ৰেট আজিৰ দিনত 407। তাৰমানে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি লাখ পপুলেশ্যনৰ বিপৰীতে 407টা অপৰাধমূলক ঘটনা সংঘটিত হয়। 2021 চনত এনেকুৱা অপৰাধৰ সংখ্যা 341টা আছিল আৰু 2022 চনত অসমত অপৰাধমূলক ঘটনা প্ৰতি লাখত 194লৈ হ্ৰাস পায়। অৰ্থাৎ 307ৰ পৰা 194টালৈ হ্ৰাস পায় আৰু ই সাধাৰণভাৱে এখন ল এবাইডিং ষ্টেটৰ বাবে ই এটা খুব আদৰণীয় আৰু এটা ছিগনিফিকেণ্ট ইম্প্ৰুভমেণ্ট বুলি ক'ব পাৰি। ঠিক তেনেকৈ আমাৰ অসমত 2021 চনত 1,33,239টা গোচৰ ৰেজিষ্টাৰ হৈছিল। ইয়াত স্পেচিয়েল এক্টবিলাকো আছে, IPCও আছে, বিভিন্ন ধৰণৰ গোটেই এক্টবিলাকৰ মাজত 1,33,239টা গোচৰ আমাৰ লিপিবদ্ধ হৈছিল। কিন্তু 2022 চনত ই ছিগনিফিকেণ্টলি ফল কৰে আৰু গোচৰ লিপিবদ্ধ হোৱাৰ সংখ্যা 68,937লৈকে হ্ৰাস পায়। তাৰমানে ক'ব গ'লে প্ৰায় 100% অপৰাধজনিত গোচৰৰ পঞ্জীয়ন 2022 চনত কমি যায় 2021ৰ তুলনাত। ক্ৰাইমৰ ভিতৰত কিছুমানক আমি ভায়লেণ্ট ক্ৰাইম বুলি কওঁ, যেনেকৈ মাৰ্ডাৰ, কালপেবল হোমিচাইড, নট এমাউণ্টিং টু মাৰ্ডাৰ, ডাউৰি ডেথ, এটেম্প টু মাৰ্ডাৰ, এটেম্প টু কমিট হোমিচাইড। এই যিবিলাক খুব ভায়লেণ্ট ক্ৰাইম বুলি কওঁ, এই ভায়লেণ্ট ক্ৰাইম 2021 চনত
আমি ৰেজিষ্টাৰ কৰিছিলোঁ 26,933টা, যিটো মাৰ্ডাৰ হওক, আমাৰ ডাউৰি হওক, ডাউৰি ডেড হওক, যিবিলাক একেবাৰে সমাজত এটা চাঞ্চল্যকৰ সৃষ্টি কৰে। 2022 চনত ই 26,000ৰ পৰা কমি আহি 14,314ত ভৰি দিয়ে। অৰ্থাৎ আমাৰ ভায়েলেণ্ট ক্ৰাইম ৰাজ্যখনত 47% ড্ৰপ হয় 2021 আৰু 22ৰ তুলনাত। কিডনেপিং আৰু এবডাকশ্যন ই আৰু এটা ক্ৰাইমৰ খুব এটা উৎকণ্ঠিত বিষয়, যে নগদ ধনৰ বাবে কিডনেপ কৰা বা বিভিন্ন ধৰণে কিডনেপ, এবডাকশ্যন, এই ধৰণৰ গোচৰ অসমত 2021ত লিপিবদ্ধ হৈছিল 7,580টা। 2022ত ই কমি আহি 4,560টাত ভৰি দিয়ে। অৰ্থাৎ কিডনেপিং আদি গোচৰ 40% অসমত 2021 আৰু 22ৰ কম্পেৰিজনত হ্ৰাস পায়। প্ৰপাৰ্টি ষ্টলেন, য'ত ডকাইতি, চুৰি আদি আমি ঘটনা বুলি কওঁ, সি 2021 আৰু 2022ৰ মাজত এটা ক'ব গ'লে যে ৰিকভাৰী আৰু ষ্টলেন বস্তু এটা লৈ গ'ল, তাক পুলিচে ৰিকভাৰী কৰিব লাগে। 2021ত আমি মাত্ৰ 24% ৰিকভাৰী কৰিব পাৰিছিলোঁ। যদি কোনোবা স্কুটি এখনে লৈ গ'ল, মটৰচাইকেল এখনে লৈ গ'ল, টকা লৈ গ'ল, ঘড়ী লৈ গ'ল, মানি বেগ লৈ গ'ল, ধৰি আনি ৰেনচম ল'লে, 2021ত আমাৰ ৰিকভাৰী পাৰ্চেণ্টেজ 54লৈকে উন্নত হয়। লং ৱে টু গ', বাট এইবাৰ আমি 100% ইনক্ৰিজ কৰিব পাৰিছোঁ 21 আৰু 22ৰ কম্পেৰিজনত। এখন সমাজত খুব ডাঙৰ অপৰাধৰ এটা ডাঙৰ মানদণ্ড হৈছে ক্ৰাইম এগেইনষ্ট ওমেন। মহিলাৰ বিৰুদ্ধে সমাজখনত অপৰাধ বাঢ়িছেনে কমিছে? 2021 চনত অসমত মহিলাৰ বিৰুদ্ধে ক্ৰাইম, য'ত ৰেপ হ'ব পাৰে, মলেষ্টেশ্যন হ'ব পাৰে, বিভিন্ন ধৰণৰ ক্ৰাইম আছিলে 29,000। আৰু 2022 চনত ই কমি আহি 14,000লৈকে নামি আহে। চ' সমাজত মহিলাৰ এগেইনষ্টত অপৰাধ আমি 51% 2021 আৰু 22 চনৰ ভিতৰত আমি হ্ৰাস কৰিবলৈ সক্ষম হওঁ। ক্ৰাইম এগেইনষ্ট চিলড্ৰেন, য'ত পস্কো এক্ট আদি থাকে, আপোনালোকে জানে যে ইয়াতে আমি খুব এইবাৰ এগ্ৰেছিভ আছিলোঁ, বিশেষকৈ যিবিলাক চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কেছ ৰেজিষ্টাৰ কৰিছিলোঁ। বাট ইনস্পাইট অফ ডেট 2021ত তেনেকুৱা কেছ আছিল 5,282, 2022ত ই 4,000লৈকে কমি আহে। যদি আমি নিজে ৰেজিষ্টাৰ কৰা 2,000 কেছ বাদ দিওঁ, তেতিয়াহ'লে 2,000 হৈ গ'লহেঁতেন। কিন্তু সিও আমাৰ এটা মিছন আছিলে যে আমি চাইল্ড মেৰেজ নোহোৱা কৰিম। কিন্তু ইনস্পাইট অফ ডেট আমি 2021 আৰু 2022ৰ তুলনাত 21ত 5,282 আছিলে, আমি 4,084লৈ নমাবৰ কাৰণে সক্ষম হওঁ। অসমত হিউমেন ট্ৰেফিকিঙৰ এটা মানৱ সৰবৰাহৰ এটা বহুত ডাঙৰ চক্ৰ অসমত সক্ৰিয় হৈ আছিলে, আৰু আজিও ই সক্ৰিয় হৈ আছে। 2021 চনত মানৱ সৰবৰাহৰ ঘটনা 203টা আছিলে, 2022ত ই 140লৈ হ্ৰাস পায়। হত্যা, যিটো মই আগতে কৈছিলোঁ যে ভায়েলেণ্ট ক্ৰাইম, মাৰ্ডাৰ, 2022ত অসমত মাৰ্ডাৰ হয় 172টা, 2021ত মাৰ্ডাৰ আছিল 1192। ইয়াতো আমি 10% ৰিডাকশ্যন দেখা পাইছোঁ। 2022ত 1,072টা, 2021ত 1,192টা, যাক একেবাৰে ক্লিন মাৰ্ডাৰ।
ইকনমিক অফেন্স যিবিলাক বিভিন্ন ধৰণৰ আমাৰ ইকনমিক অফেন্স আমি পাই থাকোঁ, ভেজালৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মানুহক টকা পইচা ঠগোৱা, ইকনমিক অফেন্সো ৰাজ্যত 2021ত 11,809টা পঞ্জীয়ন হৈছিল। এইবাৰ কমি আহি 5,580ত পৰিণত হয়। ইয়াতো আমি 53% আমি ৰিডাকশ্যন কৰিব পাৰিছিলোঁ। কৰাপশ্যনৰ এগেইনষ্টত 2021 চনত অসমত 16টা গোচৰ পঞ্জীভূত হৈছিল। 2022 চনত কৰাপশ্যনৰ এগেইনষ্টত চৰকাৰী বিষয়াৰ ওপৰত পঞ্জীভূত গোচৰ 57লৈ বৃদ্ধি পায় NCRB ডাটা মতে। ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ, যিটো অসমত এটা এই ছেকশ্যনটো আমি এটা সময়ত যথেষ্ট ব্যৱহাৰ কৰিবলগীয়া হৈছিলে। 2020 চনত ই 333টা আছিলে, 2022ত ই 298লৈ হ্ৰাস পায়। এনভাইৰনমেণ্ট ৰিলেটেড অফেন্স, যিটো পৰিৱেশ, গছ কাটা, অবৈধ শিল সৰবৰাহ, বালি সৰবৰাহ, এই ধৰণৰ গোচৰ 2021ত আমাৰ লগত ডেটা নাই, 2020ত 125টা আছিলে, ই 2022ত 77লৈকে হ্ৰাস পায়। আমাৰ অসমত আটাইতকৈ ক্ৰাইমৰ ওপৰত সমস্যাটো হৈছে যে আমি গোচৰ ন্যায়ালয়ত দিয়াৰ পিছত আমি কনভিকশ্যন নাপাওঁ, আৰু তাৰ কাৰণে গোচৰীয়া বহুত অপৰাধী মুক্ত হৈ যায়। 2021ত আমাৰ কনভিকশ্যন ৰেট আছিল অনলি 6%। তাৰমানে আমি যদি 100টা গোচৰ আদালতে ৰায় দিয়ে, কনভিকশ্যন 6টা হৈছিলে। 2022ত আমি কনভিকশ্যন 14লৈকে লৈ যাব পাৰিছিলোঁ, আৰু এই বছৰ অলৰেডি আমি 16% কনভিকশ্যন লৈ যাব পাৰিছোঁ। বাট ইট ইজ এ লং ৱে, কাৰণ নেশ্যনেল কনভিকশ্যন ৰেট ইজ অলমষ্ট 50%। কিন্তু আমি এতিয়া এটলিষ্ট ইম্প্ৰুভমেণ্ট এটা আমি দেখুৱাব পাৰিছোঁ। এই বছৰ আমাৰ ৰাজ্যত আমি সকলোৱে জানো যে সন্ত্ৰাসবাদী সংগঠন বা এই ধৰণৰ যিমানবিলাক সশস্ত্ৰ বিদ্ৰোহৰ যিটো এটা আমাৰ বহুত দিনৰ পৰা চলি আছিলে, ইয়াতে 2021ত সন্ত্ৰাসবাদীৰ আক্ৰমণত অসমত চিভিলিয়ান ডেথ আছিল 12জন। 2022 চনত ই 2জনলৈকে হ্ৰাস পায়। তাৰমানে সন্ত্ৰাসবাদৰ সৈতে জড়িত যিটো মিলিটেঞ্চিৰ যিটো এফেক্টেড পিৰিয়ড আছিল, সি লাহে লাহে পাৰ হৈছে, আৰু এই বছৰ ই 0ত আছে বৰ্তমানলৈ। ভৱিষ্যতৰ আৰু 31 ডিচেম্বৰলৈকে এইটো হিচাপ হয়। চ' আনাডাৰ 4-5 days to go. চ' এই বছৰ আমি এতিয়ালৈকে 0ত আছোঁ। 21ত 12 আছিলে, যিটো আমাৰ 22ত 2লৈকে নামি আহে। ছিকিউৰিটি পাৰ্চনেল কিল্ড, সদায় আমাৰ পুলিচ সেনাবাহিনীৰ জোৱান মৃত্যু হয় অপাৰেশ্যনত। যোৱা বছৰ 2022ত আমাৰ মৃত্যু নীল আছিলে, আমাৰ কোনো ধৰণৰ মৃত্যু হোৱা নাই। ইভেন ইনচাৰ্জেণ্ট কিল্ড অলছো, বিদ্ৰোহীৰ যিটো মৃত্যু, সিও 2022ত 15 আছিলে, 2021ত সি 5লৈকে কমি আহে। কাৰণ এটা ইমানবিলাক মানুহ মূল সুঁতিলৈ ঘূৰি অহাৰ পিছত আমাৰো অপাৰেশ্যনৰ স্কোপ কমি কমি গৈ আছে, মিলিটেণ্ট কিল্ডো কমি কমি আহি আছে, ইনচাৰ্জেণ্ট কিল্ডো কমি কমি আহি আছে। আমি বহু দিনৰ মূৰত ইয়াত এটা খুব, আজি মই প্ৰেছ কনফাৰেন্সখন কৰাৰ মূল ইম্পৰ্টেণ্ট হ'ল যে সদায় আমাৰ ক্ৰাইম বাঢ়ি আছিলে। যোৱা 10 বছৰত এনেকুৱা এটা বছৰ নাছিলে য'ত আমি ডিক্লাইন দেখা পাইছিলোঁ, প্ৰত্যেকবাৰে আমাৰ ইনক্ৰিজ হৈছিলে। উদাহৰণস্বৰূপে আমাৰ ক্ৰাইমত অল ইণ্ডিয়া ৰেংক আছিল 2022ত 20। তাৰমানে আমি আটাইতকৈ ডিষ্টাৰ্ব ৰাজ্য আছিলোঁ। এইবাৰ আমি 9লৈকে, আমাৰ ক্ৰাইম এগেইনষ্ট আছিল 9। তাৰমানে যদি আমি চাওঁ যে প্ৰথম কোন, দ্বিতীয় কোন, তৃতীয় কোন, আমাৰ স্থান 9ত আছিলে।
এইবাৰ আমাৰ স্থান 20লৈকে নামি আহে ভাৰতৰ গোটেই ৰাজ্যবিলাকত অসমত সংগঠিত হোৱা অপৰাধৰ যদি আমি পজিশনিং কৰোঁ অসমৰ নাম্বাৰ 20 9ৰ পৰা 20লৈকে একে বছৰতে নামি আহা ইটছ এ ভেৰি ভেৰি ছিগনিফিকেণ্ট ডেভেলপমেণ্ট যিটো মই ভাবোঁ যে এইটো এটা খুব এটা ডাঙৰ প্ৰাপ্তি আৰু এটা যদি আমি চাব যাওঁ যে ক্ৰাইম এগেইনষ্ট ওমেন 2021ত ভাৰতৰ ভিতৰতে আমি প্ৰথম আছিলোঁ তাৰমানে অসমতে মহিলাৰ বিৰুদ্ধে আটাইতকৈ বেছি অপৰাধমূলক ঘটনা সংঘটিত হৈছিল এতিয়াও আমি বহুত ইম্প্ৰুভ কৰিব পৰা নাই কিন্তু আমি 7লৈকে নামি আহিছোঁ ফ্ৰম ফাৰ্ষ্ট নাও উই আৰ 7th লং ৱে টু গো কিন্তু ওভাৰঅল ক্ৰাইমত আমি 20 পজিশ্যনলৈকে নামি আহিলোঁ ইট ইজ ক'ব গ'লে ইটছ এ ভেৰি গুড পজিশ্যনিং কিন্তু ক্ৰাইম এগেইনষ্ট ওমেনত আমি 1ৰ পৰা 7লৈকে নামিব পাৰিছোঁ ডেট মিনছ লং ৱে টু গো আৰু আমি অন্ততঃ 15ৰ আগত যাবৰ কাৰণে আমি আৰু কিছু কষ্ট কৰিব লাগিব কিন্তু যোৱা 21 আৰু 22ত আমি গোটেইকেইটা পৰিসংখ্যাতাই আমি পজিটিভ এটা ইম্প্ৰুভমেণ্ট আমি দেখা পাইছিলোঁ আৰু 20 নম্বৰ পজিশ্যনত ক্ৰাইমৰ এগেইনষ্টত ক্ৰাইমৰ ক্ষেত্ৰত অহাটো ই এটা অভাৱনীয় সাফল্য বুলি ক'ব লাগিব ক্ৰাইম এগেইনষ্ট ওমেন আমি প্ৰথমৰ পৰা 7মলৈ আহিছোঁ অভাৱনীয় সাফল্য নহয় কিন্তু সাফল্যৰ বাটত আমি খোজ বুলি ক'ব লাগিব মই আমাৰ এডিজি CID মুন্না গুপ্তাই এই গোটেই কথাখিনিকে এটা প্ৰেজেণ্টেশ্যনৰ জৰিয়তে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিব যাতে আৰু পিছত আমি আপোনালোকক এটা হাৰ্ড কপি এটাও আমি আপোনালোকক দি দিম আপোনালোকে প্ৰেজেণ্টেশ্যনটো চাব পাৰিব total crime report eto আপোনালোকে চাব পাৰে আমাৰ 2021 আৰু 2022 যদি কম্পেয়াৰ কৰোঁ 48% ৰিডাকশ্যন হৈছে 1,33,000ৰ পৰা কমি আহি 68,937ত পৰিছে আৰু যদি 2023 চাওঁ আমাৰ আপ টু অক্টোবৰলৈকে 56,222 টোটেল ক্ৰাইম ৰিপৰ্টেড হৈছে আৰু এইটো ট্ৰেণ্ড যদি চলি থাকে আৰু আমাৰ ডিসেম্বৰ এন্ডলৈকে আমি 2022 কম ক্ৰাইম ৰিপৰ্টেড হ'ব সো এইটো ষ্ট্ৰং প্ৰিভেন্টিভ মেজাৰ আৰু তেখেতে এই বছৰৰো আপোনালোকক এটা ৰূপৰেখা দেখুৱাইছে যদিও 20 days to go আৰু এইটো NCRB ৰিপৰ্টেড নহয় এইটো আমাৰ তথ্য 22ৰটো NCRB ৰিপৰ্টেড সো ইট ইজ এ অথেন্টিক 23ৰটো আমাৰ ষ্টেট ক্ৰাইম ৰেকৰ্ড ব্যুৰো ইট মে নট বি ডেট অথেন্টিক কিন্তু আপোনালোকৰ যাতে মনত প্ৰশ্ন হ'ব পাৰে যে এইবাৰ কেনেকুৱা জাষ্ট আমি আইডিয়া এটা দিছোঁ বাট ইয়াত ভেৰিয়েশ্যন খুব কম হয় দ্বিতীয়তে ক্ৰাইম ৰেট যেটো হয় পাৰ 1 লাখ পপুলেশ্যন এটো আমাৰ 341 2021 পৰা কমি আহি 2022 194 হৈছে 43% ৰিডাকশ্যন আৰু যদি 2023 চাওঁ আৰু কমি আহিব 188 পজিশন এতিয়া ক্ৰাইম ৰেট আছে ইয়াতো আমাৰ ইমপ্ৰুভমেন্ট হৈ আছে কনভিকশন ৰেট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে ইতিমধ্যে ক'লে যে আমাৰ খুব কম আছিল about 5.6% 2020 এটা আমাৰ জাম্প হৈছে আমি ইমপ্ৰুভমেন্ট কৰি 2022 13.56% লৈকে পাইছো আমি আৰু এতিয়াও আমি এই বছৰ about 16%ৰ ওচৰা-ওচৰি পাইছো আৰু ন্যাশনাল এভাৰেজৰ মানে আমি আগবাঢ়ি আছো আৰু এই ন্যাশনাল এভাৰেজৰ ওচৰা-ওচৰি পাবৰ কাৰণে আমাৰ চেষ্টা চলি আছে পেন্ডিং ইনভেষ্টিগেশ্যন আপোনালোকে চাব যে 2020 1,54,000 প্ৰায় কেছ পেন্ডিং ইনভেষ্টিগেশ্যন আছিল বহুত এটা ডাঙৰ পূজা প্ৰত্যেকজন আয়োগৰ ওপৰত তাৰ ওপৰত বিশেষ কাম কৰা হ'ল বিশেষ জোৰ দিয়া হ'ল ইনভেষ্টিগেশ্যনৰ পৰা কেছখিনি সোনকালে ইনভেষ্টিগেট কৰি মীমাংসা কৰিবলৈ আৰু
আমি খুব ইম্প্ৰুভমেণ্ট কৰিলোঁ আৰু 2022 তাৰ পৰা কমি আহি 58,684 কেছেছ 2022 আছিলে 61 অলমোষ্ট 62% ৰিডাকশ্যন হৈছে পেণ্ডিং ইনভেষ্টিগেশ্যন কেছ আৰু ড্ৰাষ্টিকেলি আমাৰ এতিয়া 2023 অক্টোবৰৰ এণ্ডলৈকে এইটো আৰু কমি আহি 32,000 মান কেছ ইয়াত এটা ডাঙৰ সফলতা আছে কি আগত এজন আমাৰ সাব ইন্সপেক্টৰে অকলে 150-200 কেছ ইনকুৱাৰী কৰিব লাগিছিল এতিয়া কেছ কমি অহাৰ কাৰণে আৰু এসআই নতুন নিযুক্তিৰ কাৰণে এতিয়া এজন সাব ইন্সপেক্টৰ হাতত মাত্ৰ 9টা কেছ আছে সেইকাৰণে আমি অহা বছৰটো গোটেই পেণ্ডিং কেছবিলাক আমি শেষ কৰি দিব পাৰিম কাৰণ দ্য ইনটেক্ট অফ সাব ইন্সপেক্টৰ বাঢ়িছে কেছ কমিছে সো এজন সাব ইন্সপেক্টৰে মাত্ৰ 9টা কেছ এতিয়া চাব লাগে যিটো মানে অসমৰ ভৱিষ্যতৰ সিচুৱেশ্যনটো বহুত বেছি এটা পজিটিভ কৰি পেলাব কোৱালিটি অফ ইনভেষ্টিগেশ্যনটো বাঢ়িব যেতিয়া এজন সাব ইন্সপেক্টৰে কম কেছ ওচৰত বুজা থাকিব তেওঁ বেছি সময় দিব পাৰিব কোৱালিটি অফ ইনভেষ্টিগেশ্যনো আমাৰ ইম্প্ৰুভ হ'ব ঠিক তেনেকৈ ভাইলেণ্ট ক্ৰাইম যিবিলাক মাৰ্ডাৰ সংখ্যাও 10% আমাৰ কমিছে কম্পেয়াৰ টু 2021 1192 পৰা কমি আহি 1072 হৈছিল 2022 আৰু 2023 829 আছে আপ টু অক্টোবৰ কিডন্যাপিং এবডাকশন এইটো এটা জঘন্য অপৰাধ ইয়াৰ ক্ষেত্ৰতো বহুত কমি আহিছে আমাৰ 7580টা কেছ আছিল 2021 এইটো কমি আহি 4,560 হৈছে 2022 almost 40% reduction আৰু further আমাৰ 2023 by the end of অক্টোবৰৰ শেষলৈকে 2,699 কেছ so আৰু কমিব 2023 ডিসেম্বৰ শেষত যেতিয়া আমি ডেটা চাম ক্ৰাইম এগেইনষ্ট উমেনৰ ক্ষেত্ৰত বহুত ড্ৰাষ্টিক ইম্প্ৰুভমেণ্ট হৈছে আমাৰ যিটো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক ক'লে অসমৰ স্থান 1 নম্বৰত আছিল in terms of highest registration 29,000 cases আছিল 2021 22 হেতু কমি আহি 14 মই যেটো আপোনালোকক কৈছিলো 20ত যদি 26 আছিল 21ত 29 সদায় বাঢ়ি অহা ট্ৰেন্ড আছিল এতিয়া আমি যোৱা বছৰ 14000 পালো অক্টোবৰলৈকে 7400 সো নৱেম্বৰ ডিসেম্বৰত যদি আৰু 1000 কেছও আমি ধৰি দিও it will be below 10,000 অৰ্থাৎ ক্ৰাইম এগেইনষ্ট ওমেন আমি যেটো এটা 7 নম্বৰত আছো অহাবাৰ হয়তো আমি আৰু তলত যাব পাৰিম সো it all shows drastic improvement ডিক্লাইনিং ট্ৰেন্ডত আছে আৰু এই বছৰ আমাৰ আৰু কমি আহিব লাইক কোৱাৰ্টাৰ ক্ৰাইম এগেইনষ্ট চিলড্ৰেনত চাব গলে আমাৰ 20 একে কথা 2022 4600 মান কেছ আছিল 2020 ইয়াত আমাৰ অলপ বাঢ়িব কাৰণ আমি ওমেন যেটো পস্কো লগাই আছো চাইল্ড ম্যাৰেজৰ ওপৰত সেইকাৰণে there will be increase on this so 22 অলপ কমিলে কিন্তু 23 অলপ বাঢ়িছে কিন্তু বেছি সংখ্যক কেছে পস্কো আৰু if you minus that 5,370 case of child marriage then it is just 1,000 I mean there is a drastic reduction against crime against children but dinohok NCRB data etu olop badha dekhuabo because of the fact that register is registered crime against scheduled caste and scheduled tribe অসমত খুব বেছি ক্রাইম নহয় আপোনালোকে চাব পাৰে compared to all India খুব কম ক্রাইম তথাপিও তাৰ ভিতৰতো ক্রাইমৰ সংখ্যা কমিছে 28টা কেছ আছিল against scheduled caste in 2020 এইটো কমি আহিলে 15 হ'ল 15 আৰু 2022 আকৌ 14 হ'ল তো তাতো ৰিডাকশন হৈছে compared to 2022 2020 and 22 almost 50% reduction similarly crime against scheduled tribes 10 আছিল 2022 অলপ বাঢ়িছিল 16 হৈছিল 2021 আকৌ কমিছে 2022 9 হৈছে আৰু এই বছৰ অক্টোবৰলৈকে 5টা কেছ ৰেজিষ্টাৰ হৈছে so again এটা ডিক্লাইনিং ট্ৰেন্ড আপোনালোকে দেখা পাব ইকোনমিক অফেন্সেছত ক্ষেত্ৰতো অলমোস্ট 52% ৰিডাকশন হৈছে 11809টা কেছ আছিল 2021 যেটো কমি আহি 5580টা হৈছে কৰাপশনৰ ক্ষেত্ৰত
চৰকাৰে খুব ষ্ট্ৰং একশ্যন লৈছে আৰু তাৰ কাৰণে আপোনালোকে দেখিব যে কাৰাপশ্যন কেছ যিটো ৰেজিষ্টাৰ হৈছে ডিটেকশ্যন হৈছে তাত বৃদ্ধি পাইছে ট্ৰেপ কেছ বিশেষকৈ যিটো আপোনাৰ এতিয়ালৈকে 87জন অফিচাৰক আমি টকা পইচা লওঁতে হাতে লুটে ধৰিছোঁ 87টা কেছ কোনোবা কেছত দুজনো আছে 98 officers. So 98 officers has been arrested this year এতিয়ালৈকে So ইয়াত আমাৰ বাঢ়িব এইটো ছেগমেণ্টত বিকজ গভৰ্ণমেণ্টে দুটা জাগাত কনচিয়াছলি আমি এফৰ্ট লৈছোঁ ওৱান ইজ চাইল্ড মেৰেজ ওৱান ইজ অফেন্স এগেইনষ্ট পাব্লিক ছাৰ্ভিচ চ' এই দুটা শিতানতে আমাৰ অলপ কেছ বাঢ়িব বাকী এই বছৰো আমি খুব ভাল ইম্প্ৰুভমেণ্ট পাম গভৰ্ণমেণ্ট ছাৰ্ভেণ্টৰ লগত মিডল মেনো কিছুমান যিসকল জড়িত আছে তেওঁলোকো এৰেষ্ট হৈছে ক্ৰাইম এগেইনষ্ট ষ্টেট ৰাষ্ট্ৰদ্ৰোহৰ যিখিনি ক্ৰাইম হয় তাতো ৰিডাকশ্যন হৈছে অলমষ্ট 327 আছিল কেছ 2021 গৈ 298 হৈছে 2022 environment related offense to about 38% case কমিছে 108 আছিল 2021 ইটো কমি আহি 77 হৈছে 2022 হিউম্যান ট্রাফিকিংৰ ক্ষেত্ৰতো 31% আমাৰ কেছ কমিছে 203 আছিল 2021 এই কমি আহি 140 হৈছে 2022 আৰু 2023 অক্টোবৰলৈকে আমাৰ ডেটা আছে তাত 87 কেছ হৈছে তো আকৌ এটা ডিক্লাইনিং ট্ৰেন্ড আমি দেখা পাইছো এই ক্ষেত্ৰত স্টোলেন প্ৰপাৰ্টি ৰিকভাৰী যিখিনি চুৰি হ'ল বাগলাৰী হ'ল যিবিলাক প্ৰপাৰ্টি মানুহৰ চুৰি হয় সেইখিনি ৰিকভাৰী ৰেটটো আমাৰ বাঢ়িছে মানে ইনভেষ্টিগেশ্যনৰ কোৱালিটিটো আমাৰ উন্নত হৈছে যিটো 24% হে ষ্টলেন প্ৰপাৰ্টি যিটো ৰিকভাৰ হৈছিল 2022 সেইটো 2020 24% মান আছিল সেইটো বাঢ়ি আহি 54% হৈছে 2022 আৰু 2023 ডাটা আমি অক্টোবৰলৈকে যদি চাওঁ এইটো 63% লৈকে বাঢ়িছে সো about 63% stolen property আমি এতিয়া ৰিকভাৰ কৰিব পাৰিছো NDPS সেক্টৰ কিছুমান ফিগাৰ মই আপোনালোকক দেখাব বিচাৰিম আপোনালোকে চালে গম পাব যে কেছ আমি ৰেজিষ্টাৰ কৰিছিলো এইটো ডিটেকশ্যন মানে খুব ড্ৰাগছৰ বিৰুদ্ধে যিটো অভিযান কেন্দ্ৰত কৰা হৈছে তাৰ ফলত ডিটেকশ্যন ৰেটটো বাঢ়িছে সেইকাৰণে কেছ ৰেজিষ্ট্ৰেশ্যনটো বাঢ়িছে মানুহ এৰেষ্টৰ সংখ্যাও বাঢ়িছে যিটো 2018 about 694 মানুহ এৰেষ্ট কৰা হৈছিল 2022 22 4691 জন ড্ৰাগছ ট্ৰাফিকিংৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 2023 সেই সংখ্যা ইতিমধ্যে অক্টোবৰৰ ডিচেম্বৰৰ এতিয়ালৈকে ফিগাৰ 4790 ইমানজন মানুহ ড্ৰাগছ ট্ৰাফিকিংৰ লগত জড়িত মানুহক গ্ৰেপ্তাৰ কৰা হৈছে ৰিকভাৰীৰ কোৱান্টিটিটো চালেও আপোনালোকে দেখা পাব ড্ৰাস্টিক বৃদ্ধি পাইছে খুব বেছিকে হিৰোইন যিটো 2018 7 কেজি জব্দ কৰা হৈছিল 2022 112 কেজি হিৰোইন জব্দ কৰা হৈছে আৰু 2023 এতিয়ালৈকে 164 কেজি হিৰোইন জব্দ কৰা হৈছে ওপিয়ামৰ ঠিক তেনেকে 10 কেজি যিটো 2018 আছিল এইটো বাঢ়ি গৈ 215 কেজি 2022 জব্দ কৰা হৈছিল আৰু 2023 165 কেজি জব্দ কৰা হৈছিল তাৰ যদি ভেলুটো চাব বিচাৰে ভেলু হ'ল আমাৰ এই বছৰ 718 কোটি টকাৰ ড্ৰাগছ ইতিমধ্যে জব্দ কৰা হৈছে আৰু যদি আমি মে 2021 পৰা ফিগাৰটো চাওঁ তেতিয়াহ'লে 1852 কোটি টকাৰ ড্ৰাগছ ইতিমধ্যে জব্দ কৰা হৈছে আৰু কিছুমান ড্ৰাগছৰ চিজাৰ ফিগাৰ দেখুৱাব বিচাৰিছো কফ চিৰাপ যিটো মিছইউজ কৰা হয় এইটো এটা ঔষধ হয় কিন্তু ইয়াক ড্ৰাগছ এবিউজৰ কাৰণে খুব ব্যৱহাৰ কৰা হয় ইয়াতো ৰিকভাৰী আমাৰ ক্ৰমান্বয়ে বাঢ়িছে আপুনি চাব গ'লে 2020
8,77,000 মান বটল জব্দ কৰা হৈছিল, যিটো 2021 15 লাখতকৈ বেছি হ'ল, 22 21 লাখ আৰু 23 আমি ইতিমধ্যে অলমোষ্ট এইটো 58 লাখ মান আমি জব্দ কৰিছোঁ। সাইকোট্ৰপিক সাবস্টেন্স টেবলেটছ, কিছুমান ইয়াবা টেবলেট বুলি কয়, বিভিন্ন ধৰণৰ টেবলেট এইটোক আকৌ এবিউজ কৰা হয়। এই ক্ষেত্ৰতো আমাৰ ৰিকভাৰী খুব বাঢ়ি গৈছে। আমি 2020 12 লাখ মান আছিল, এইটো 32 লাখ ফিগাৰ হৈছে 2021 আৰু 2022 more than 52 লাখ আমি ৰিকভাৰ কৰিছোঁ, আৰু এই বছৰ about 35 লাখ মান ৰিকভাৰ কৰা হৈছে। ড্ৰাগছ ট্ৰাফিকাৰৰ পৰা আমি কেছ ৰিকভাৰীও কৰিছোঁ, তেওঁলোকে যিখিনি পইচা ড্ৰাগ ফাইনেন্সিঙত ব্যৱহাৰ কৰে। ত' ইতিমধ্যে এই 2022 প্ৰায় 122 কোটি ৰিকভাৰ কৰা হৈছিল। আৰু এই বছৰ 2022 এইটো about 12 crore আছিল, এই বছৰ 16 crore-লৈকে বৃদ্ধি পাইছে। 21 সেইটো তাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে। আৰু কিছুমান ড্ৰাগছ ৰিলেটেড ডেটা কিন্তু আপোনালোকে চাব পাৰে। এইখিনিয়ে ডেটা আছে। আৰু এটা আমি সৰু আপোনালোকক এটা প্ৰেজেণ্টেশ্যন দেখুৱাব খুজিছোঁ। অসমত বাংলাদেশৰ পৰা ত্ৰিপুৰা, ত্ৰিপুৰাৰ পৰা অসম হৈ অসমৰ পৰা মেইনলেণ্ড ইণ্ডিয়ালৈকে এটা ৰোহিংগিয়াৰ ডাঙৰ নেটৱৰ্ক এটা গঢ়ি উঠিছিল। ত্ৰিপুৰা দি অসম হৈ তেওঁলোক জম্মু কাশ্মীৰ বা দিল্লী আদিলৈকে লৈ যোৱা হৈছিল, আৰু সি এটা আমাৰ গোটেই অসমখনক এটা ৰোহিংগিয়াৰ খুব ডাঙৰ ট্ৰেনজিট লাইন এটা কৰি গঢ়ি তোলা হৈছিল। এই বিষয়ে আমাৰ 2-এটা কেছ আমাৰ হাতত অহাৰ পিছত আমি তাক তদন্ত কৰোঁ, আৰু তদন্ত কৰি এটা সময়ত আমি কেছকেইটা NIA-ক গতাই দিওঁ। আৰু যোৱা NIA তাৰ পিছত নেশ্যন ৱাইড চাৰ্চ কৰি তেওঁলোকে গোটেই গেংটো ব্ৰাষ্ট কৰে, আৰু ই এটা ডাঙৰ সফলতা আছিলে। এই ক্ষেত্ৰত আমাৰ অসম পুলিচৰ STF-ৰ যিটো ভূমিকা আছিল, সেই বিষয়ে আমি আপোনালোকক সৰু প্ৰেজেণ্টেশ্যন এটা কৰি দিব খুজিছোঁ। This is a very short presentation on the Rohingya infiltration issue. Addressing the Rohingya issue requires a comprehensive understanding of the geography of India, Myanmar, and Bangladesh border region, as well as the history of migration in this region that dates back to the early 15th century. It is not a typical Assam problem. It transcends the border of Assam. It transcends the border of India. The unique geographical location of Assam, Tripura, West Bengal, and Bangladesh is also a key factor in this complex issue. There are two distinct Muslim groups in Myanmar. Those who have been living there for hundreds and hundreds of years, and those whose ancestors came or were brought to Myanmar during the British colonial period, that is
the Rohingyas. During the British rule, there was large-scale migration of laborers to Myanmar, which was viewed negatively by the natives. After independence in 1948, Myanmar refused citizenship to the Rohingyas. Initially, citizens whose families had lived in Myanmar for at least 2 centuries were allowed to apply for identity cards. After the military coup in 1962, government started issuing only foreign identity cards to the Rohingyas. And in 1982, a new citizenship law was passed, which did not recognize Rohingyas as one of the country's 135 ethnic groups, because they had sided with the British against the Myanmaris who were seeking to overthrow the colonial rule. And this has effectively rendered the Rohingyas stateless. Meanwhile, in February this year, Karimganj police detected a group of Rohingyas. They were traveling by train to Delhi. This group was intercepted during a routine police checking. There were 10 people in this group, and Karimganj police, they started investigation, which revealed a very big picture. The Rohingyas, they enter India through the borders in Tripura and West Bengal. And there is a huge network of touts. It is basically the touts who facilitate this illegal entry. If touts cannot be handled effectively, this problem cannot be solved. Therefore, investigation was started. This entire matter was brought to the notice of Honorable Chief Minister, and Assam Police, as a whole, under his guidance, started the investigation. It was found that there are touts in Bangladesh as well as there are touts in India. Before a group enters India, these touts, they get in touch with each other. And there are touts in destination states. Once before they cross the country, they cross the borders, their documents are made available to them. They come, they get their documents, and these touts also facilitate their travel by train or bus to Delhi and other destination states. And their favorite destinations are Delhi, Jammu, Chennai, Hyderabad, and Kerala. And favorite route is railways. What has been found is that 95% of such travels are by train. And of course, cash is required for entry. The touts, they operate only for cash. So here, Assam is actually a part of the corridor that is being used by the Rohingyas. They enter Tripura, move by bus and train to Delhi, and then they they spread over to other places. And it is very difficult to detect. Number one, because their physical appearance is same as Indian. They don't look different. So when they travel by bus or train, it is not easy to identify a Rohingya, that this guy is a Rohingya and we can catch him. There is an emotional and cultural connect between the touts. They feel the same. I mean, political entity of a country doesn't matter to them. They think they should help these distressed people, and so they are emotional about it. Easy availability of fake documents. They can easily manufacture documents, and it is done in the border areas, in the neighboring states. Even before they enter Assam, they get these fake documents, which is very difficult to identify, because they may be traveling with a fake Aadhaar card. If it is a fake Aadhaar card, the police can identify that fake Aadhaar card. But if the Aadhaar card is genuine,
which has been obtained by furnishing fake documents, then it is very difficult to detect. There is demand for cheap labor, therefore there is good money in facilitating their movement by train or by bus, and of course prostitution. These rackets, they always wait for such opportunities, man-made disaster, natural disaster, ethnic clash, ethnic conflict, so that there is a vulnerable section who can be taken for prostitution. Demand for marriageable girls in certain parts of the country, and they travel with genuine Indian laborers. So when they are traveling with genuine Indian laborers with same facial features, it is not easy to identify them. Moreover, they travel in the general compartments of the trains. And you have seen in this what is the state in a general compartment. It is not easy for police to get into a general compartment and start checking all their documents. Therefore, Assam police started intensification of checking at the international and interstate borders. We started checking the buses and trains more frequently. And some police officers became expert in detecting them. They can easily identify, they can differentiate between a Rohingya and a genuine Indian laborer. So this has resulted in huge detection. Detection so far has been total 441, out of which Rohingyas are 137 and Bangladeshi are 304. And out of these 441, 361 are male and 80 are female. And with the help of BSF, all of them have been sent back to Bangladesh. And meanwhile, after CM sir started monitoring the Rohingya investigation, under his guidance, a very big operation was planned by Assam Police. We sent 10 teams to Tripura. Meanwhile, this was placed at Delhi before the appropriate authority, and under his guidance, we sent 10 teams to Tripura, and Assam Police arrested 9 touts. Apart from that, 3 other touts were arrested in Assam. Out of those 3 touts, 2 were Bangladeshi touts, who came right up to Assam to facilitate their movement. And investigation continued. Meanwhile, 2 cases were registered at STF. And there was an anti-terror conference by NIA in Delhi in the month of December. In that conference, Assam Police presented this Rohingya issue. Honorable Union Home Minister was present in that conference, who already had a proper briefing from our Honorable CM sir. And in that conference, he had insisted on deliberation leading to action by police forces together. And the Rohingya issue flagged by Assam Police was taken up as the first actionable point in that anti-terror conference. And as decided, one of the cases registered in STF was transferred to NIA. And a joint operation was planned all across the country by NIA and Assam Police. November 8th, last month, November 8th, simultaneous raids were conducted in about 10 states all across the country. And total pickup was 47. This entire operation was done by NIA and Assam Police. Pickup from Tripura was 25, Assam 5, West Bengal 3, Karnataka 9, Haryana 1, Telangana 1, and Tamil Nadu 3. So this has been the biggest crackdown on the Rohingya touts so far by police forces or any government of India agency in which Assam Police
participated very actively. So basically, it was pointed out in the conference and by Honorable CM Sir in Delhi that this is the way ahead, and most important is investigation of fake documents, forensic analysis of seized mobiles, for which Assam Police, Government of Assam, we are in touch with the Gujarat Forensic University. For psychological profiling of Rohingyas and Touts also, we are in touch with Forensic University. Mapping exercise is being carried out to understand the infiltration design, and because of this only, all these operations could be carried out. And the list is being prepared, and most of those who are in the list have already been picked up, and we will always need a coordinated effort. What is we trying to highlight is that the Rohingya is not a problem solely of Assam. Assam is only a small part of the corridor that is being used by the Rohingyas to spread into various parts of the country. After crossing over to India in Tripura, they travel through Assam, West Bengal, Bihar, Orissa, UP to Delhi and disperse to their favorite destinations. In order to be able to effectively handle this great threat to our country, we need to have well-coordinated effort and collaboration among state police forces, border forces managing and guarding the border, and central agencies like NIA. Only through a coordinated effort can we hope to find a comprehensive solution to this complex issue of illegal migration, which Assam Police is undertaking under the guidance of Honorable CM. Thank you. So, এইখিনি এটা সাধাৰণ আমি ব্ৰিফ এটা আপোনালোকৰ ক্ৰাইম সিচুৱেশ্যনৰ ওপৰত কৰিলোঁ। ৰোহিংগিয়া ইস্যুটো এতিয়া নেশ্যনেল ইনভেষ্টিগেটিং এজেন্সি NIA খুব ভালকৈ তদন্ত কৰিছে, আৰু আমি ভাবোঁ যে আমি এই কৰিডৰটো ব্ৰেক কৰিব পাৰিম। ড্ৰাগছৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট সফলতা আমি লাভ কৰি আছোঁ কণ্টিনিউৱাছলি, আৰু এনেকৈ যদি 2-3 বছৰ আমি সিজ কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে এই যিটো ট্ৰেনজিট লাইন আছে ইয়াক আমি শেষ কৰি দিব পাৰিম বুলি আমি ভাবোঁ। আনাদাৰ আমাৰ ফ'কাছ এৰিয়া হৈছে ৰোড ট্ৰেফিক এক্সিডেণ্ট আমি কেনেকৈ কমাব পাৰোঁ, তাৰ বিষয়েও আমি পুলিচ আৰু পৰিবহণ বিভাগে খুব কোঅৰ্ডিনেটেড এফৰ্ট কৰি আছে, আৰু যোৱা বছৰ আমি ইয়াক অলপ নবঢ়াৰ ফালে লৈ যাবলৈ সক্ষম হৈছোঁ, আৰু এই বছৰ 31 ডিচেম্বৰৰ পিছত আমি আপোনালোকক সম্যক চিত্ৰ এটা তাৰ ক্ষেত্ৰতো দাঙি ধৰিব পাৰিম। আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব বিচাৰে প্ৰশ্ন কৰিব পাৰে। আপুনি যদি ইয়াৰ আগতে এবাৰ কৈছিল যে অসমত যেতিয়া FIR দাখিল কৰা হয়, সকলো FIR পোনপটীয়াকৈ কেছটো ৰেজিষ্টাৰ কৰাৰ কাৰণে অসমৰ কেছৰ সংখ্যা বাঢ়িছে, আৰু শেহতীয়াভাৱে অসমৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে যে সকলো কেছ পোনপটীয়াকৈ ৰেজিষ্টাৰ কৰা নহয়, এনকুৱাৰী কৰা হয়, তাৰপিছত কেছটো ৰেজিষ্টাৰ কৰা হয়। এই কেছৰ সংখ্যাৰ কমৰ ক্ষেত্ৰত সেই পুলিচৰ এতিয়া মাৰ্ডাৰ কেছ এটা মাৰ্ডাৰ হ'লেহে ৰেজিষ্টাৰ কৰিব, গতিকে মাৰ্ডাৰ কেছটো কমা মানে কি, নেট মাৰ্ডাৰটোৱে কমি যাব লাগিব, নহ'লে পঞ্জীয়ন কৰা আৰু নকৰাক লৈ 2-3 দিন আপুনি ডেফাৰ কৰিব পাৰিব, কিন্তু আল্টিমেটলি হত্যাটো কমিব লাগিব নহয়, তেতিয়াহে মাৰ্ডাৰ কেছটো কমিব। গতিকে আমিতো ইয়াত দেখা পাইছোঁ যে মাৰ্ডাৰটোৱে কমি গৈছে। ৰেপ হ'লেহে আপুনি ক্ৰাইম এগেইনষ্ট উমেন লিখিব, যদি ৰেপেই নহয় আপুনি ক্ৰাইম এগেইনষ্ট উমেন ক'ৰ পৰা লিখিব। কিছুমান ক্ৰাইম কি আপুনি নেট হ'ব লাগিব, এটা ৰিকভাৰীটো হোৱাৰ কাৰণেহে মানুহে বস্তুটো ঘূৰাই পাব, এইটোতো প্ৰজেকশ্যন নহয়, এইবিলাকতো হাৰ্ড ফেক্টছ হয়। এতিয়া চিভিলিয়ান কিল হোৱা নাই সন্ত্ৰাসবাদৰ গুলীত, এইটোতো হাৰ্ড ফেক্ট। যদি হত্যা হয় আপুনি কেছ ৰেজিষ্টাৰ নকৰাকৈ কেনেকৈ থাকিব। আমিতো সৰু সুৰা কেছৰ কথাটো কোৱাই নাই, মোৰতো গোটেই আমিতো মেইন আপোনালোকক ফ'কাছ দিছোঁ ভায়েলেণ্ট ক্ৰাইমৰ ওপৰত, যাক কোনেও লুকাবই নোৱাৰে। গোটেই আমি যিটো প্ৰেজেণ্টেশ্যন দিছোঁ, প্ৰেজেণ্টেশ্যনটো কিহৰ ওপৰত, যে সন্ত্ৰাসবাদীৰ আক্ৰমণত এজনো আৰক্ষী নিহত হোৱা নাই, দেট ইজ এ হাৰ্ড ফেক্ট, তাকতো আমি লুকাব নোৱাৰোঁ।
যদি হত্যা হৈছে যদি হৈছে, নাই হোৱা যদি নাই হোৱা, এইটো লুকাব নোৱাৰি। সন্ত্ৰাসবাদীৰ বোমত নিৰীহ মানুহৰ মৃত্যু, সেইটোতো লুকাব নোৱাৰি। অসমত মাৰ্ডাৰ কেছ, তাকতো আপুনি লুকাব নোৱাৰে। অসমৰ ধৰ্ষণৰ কেছ, সেইটোতো আপুনি লুকাব নোৱাৰে। আৰু কেছ ৰেজিষ্টাৰ কৰা নকৰাৰ ওপৰত 50,000 কেছ কমি নাহেতো। কৰবাততো ডেভেলপমেণ্ট কিবা এটা হ'ব লাগিব। যেতিয়া 50,000 একৰ পৰা আপুনি 20 নম্বৰ পাইগৈ, সেইটো আপুনি সফলতা বুলিয়ে গণ্য কৰিব লাগিব। তাত আৰু বেলেগ ডিছপিউট কৰি কি লাভ আছে? একৰ পৰা আপুনি 2-3লৈকে নামি অহাটো আপুনি এটা ক'ব পাৰে যে ইট ইজ এ ষ্টেটিষ্টিকেল থিং। কিন্তু যেতিয়া 20 হ'বগৈ, তাত আৰু আপোনাৰ উপায় কি আছে? আপুনি অসম আৰক্ষীক চেলাম কৰিবই লাগিব, তাৰ বাদেতো আৰু বিকল্প নাই। গুৱাহাটী চিটিৰ ক্ষেত্ৰতো ইয়াত ৰিফ্লেকশ্যনটো গুৱাহাটীটো কমি গৈছে। মই চিপিক কৈ দিম, এদিন গুৱাহাটীৰ ওপৰত আপোনালোকক এটা প্ৰেজেণ্টেশ্যন দিম। এতিয়ালৈকে আমি ইয়াত যিখিনি দেখাইছোঁ, 5-10% আপুনি ক'ব পাৰে যে আমি নন চিৰিয়াছ কেছ ৰেজিষ্টাৰ কৰা নাই বা গিৰিয়েক ঘৈণীয়েকৰ কেছ বুজাবুজি কৰাই দিছোঁ। আগতে গিৰিয়েক ঘৈণীয়েকৰ কেছ পুলিচে ৰেজিষ্টাৰ কৰি লয়, কৰি পেলাই পইচা খোৱাৰ কাৰণে বহুত দিনলৈকে চলাই থাকে। কিন্তু যদি SI-জনে মাতি আনি গিৰিয়েক ঘৈণীয়েকক বুজাই এখন সুখৰ সংসাৰ গঢ়ি দিব পাৰে, তাত কেছটো ৰেজিষ্টাৰ কৰাটো প্ৰয়োজনীয়তা নাই। সেইটো এটা থেৰাপি। চ' মই পুলিচক কৈছোঁ যে ফেমিলি ভাঙাৰ কাৰণে কেছ ৰেজিষ্টাৰ নকৰিব, বুজাব। বাট তেনেকুৱা নাম্বাৰ কিমান? ক'ৰবাত 200-300। কিন্তু উই আৰ টকিং এবাউট 56,000 কেছ কমি যোৱা। এটা বহুত ডাঙৰ সফলতা। এইটো মানে সৰু সুৰা সফলতা নহয়। গৃহ মন্ত্ৰালয়ে এইটোৰ ওপৰত নিজে তেওঁলোক ছাৰপ্ৰাইজ হৈ ডাটাটো একচেপ্ট কৰাৰ আগতে অসম পুলিচৰ পৰা 3-4 বাৰ এক্সপ্লেনেশ্যন খুজিছে, এইটো সম্ভৱ কেনেকৈ হ'ব পাৰে। সেইটো মই কৈছোঁ যে অসম্ভৱক সম্ভৱ কৰাৰ কিছুমান কাম আমি অসমত কৰি আছোঁ। So the Rohingya issue has been explained by DIG sir. But my one question is the Rohingya issue limited to Assam, is limited to transit route, or are there a bigger agenda involved? No, you see, Assam, they are using it as a transit route. Mostly in Assam now, if you see that our local Muslim population also, whether they are foreigner or non-foreigner, they also go out of Assam for earning bread. So it is not that they can stay in Assam and earn breads or have lands, because we are a fully saturated state so far as foreigners is concerned, in my view. So whatever case we have detected as of now, all cases show that this TAUD has put Assam, Tripura as a transit route. That is why case got a national significance, and Home Minister Amit Shah ji immediately referred the matter to NI. So mostly you will see Rohingya in the mainland India nowadays. Even during my Chhattisgarh election campaign, most of the people were complaining that there are a lot of Rohingya now in Chhattisgarh. So transit road is Tripura and Assam. So here Assam is trying to fulfill a national obligation. মুখ্যমন্ত্ৰী মহোদয়, আমি যদি চাওঁ মে মাহৰ পৰা 2021 মেৰ পৰা ড্ৰেষ্টিকেলি হয় ক্ৰাইম মানে কমি আহিছে। আৰু দ্বিতীয়তে এই যিটো এনচি মানে ৰেকৰ্ড যিটো আহিলে সেইটো নেশ্যনেল ফিগাৰ, তো ইয়াৰ মূল কাৰণটো কি বুলি ভাবে? Strong policing, non-compromising policing. Yate you have to be very, very অসমৰ দৰে ৰাজ্য এখনত সীমামূৰীয়া, য'ত ক্ৰাইম কৰিয়ে বাংলাদেশ গুচি যাব পাৰি, ক্ৰাইম কৰিয়ে নদীৰ পথেদি আপুনি বেলেগ ষ্টেটত গুচি যাব পাৰে, নেইবাৰিং ষ্টেটত গুচি যাব পাৰে। যদি ৰোহিংগীয়া মায়ানমাৰৰ পৰা আহিব পাৰিছে, আপুনি মায়ানমাৰলৈকে গুচিও যাব পাৰে ক্ৰাইম কৰি। চ' ষ্ট্ৰং পুলিচৰ কোনো বিকল্প নাই। চ' আমি যদি অসমত আৰু 3 বছৰ ষ্ট্ৰং পুলিচিং ৰাখিব পাৰোঁ, তেতিয়াহ'লে কমন মানুহৰ কাৰণে ইট উইল বি পেৰাডাইজ। এতিয়া প্ৰশ্ন এটা যিটো ইয়াত সুধিছিল যে এইটো ফিগাৰ নেকি, ইকনমিক ডেভেলপমেণ্টে এই ফিগাৰটোক ছাপৰ্ট কৰি আছে। ইউ আৰ গেটিং 12 to 13% গ্ৰ'থ এভৰি ইয়াৰ। এতিয়া ৰাতি এভাৰেজ অসমত দোকান খুলি আছে 10টালৈকে। কেইদিনমান আগতে মই তিনিচুকীয়াত গৈছিলোঁ, তিনিচুকীয়াৰ বিজনেছমেনে আহি মোক ৰিকুৱেষ্ট কৰিছে
যে আপোনালোকে এখন নটিফিকেশ্যন দি আমাৰ দোকান পোহাৰ ৰাতি 12টালৈকে খোলা ৰাখিব পৰা কৰি দিয়ক। এণ্ড তিনিচুকীয়া ৱাজ এ হট বেড অফ আলফা। মানে গুৱাহাটীত এইটো ৰিকুৱেষ্ট কৰাটো ইট ইজ একচেপ্টেবল, কিন্তু তিনিচুকীয়াত নেশ্যনেল চেম্বাৰ্ছ অফ কমাৰ্চে মোক এপ্লিকেশ্যন দিছে যে সপ্তাহত 7 দিন খোলা ৰাখিব অনুমতি দিব লাগে। তেওঁলোকে কৈছে যে আমি এমপ্লয়ীক 7 দিন নখটাওঁ, আমি এমপ্লয়ীজনক চাৰ্কুলেট কৰিম, তেওঁক 6 দিনেই খটুৱাম আৰু ৰাতিলৈকে দিয়ক। চ' তাৰমানে দিজ আৰ ন' লংগাৰ, এইটো কোনো ফিগাৰ নহয়, দিজ আৰ বিং ছাপৰ্টেড বাই পিপুল নাও এট লাৰ্জ। Mr. Chief Minister, I have a couple of questions. First of all, congratulations to your police in terms of the number of cases which have come down. What are the factors you think which has led to this kind of a decline, which perhaps is a good indication? And number two, even in cases of crime against women, Assam's numbers have come down, which is a good sign. But if you look at heinous crimes against women like murder after rape and gang rape, Assam is still in top 5. If you look at UAPA cases, Assam is still in number 3. So do you think that number of instances of crime which leads to crime against the state is increasing in Assam? There is a tendency, or what is leading to this? Now, you see that for the first time in our history, we are looking at decline now. All over the time, we had 25% incremental increase. That put us in the top of the crime start in the nation. So now even UAP case, next year you will see drastic reduction because most of the people who were in jungle, they have surrendered this year. So the first thing, the peace initiative of Home Ministry, the Prime Minister Shri Narendra Modi ji and Home Minister Amit Shah ji has gone extra mile to bring back various militant outfit back to the mainstream. That has shown drastic reduction in the crime so far as militancy is concerned. Development has a huge role to play. When in a state 1 lakhs unemployed youth got jobs, so you can feel the vibes. People are going back to school, people are going back to college, people are going back to education. Finally, you must attribute it to strong policing. And I am sure that by 2023, when NCRB data next year will be released, our position will further improve. Because in a state, turnaround was important. Every time you are increasing. So, when you stop it and establish a decline trend, then decline will start. Our problem was that we could not stop it. Every year it was increase. This time we see the turnaround, and turnaround is important. So 2022 will be a golden year for us. We keep on improving 23-24, but 2022 first time we have seen turnaround, probably post 1979. After 1979, we have always seen increase. We never see turnaround. So first time in the year 2022, we have seen turnaround, and that put us in the 28th position. But there will be subsection when you say UAP, then again, overall crime we have improved. But particular crime, because of particular geographical situation of Assam, particular tendency, it takes little time. Suppose I'll tell you why we do not get conviction. Now these are matter of research we are doing it. Most of the cases in Assam is registered under 498. That is basically family related incident. By the time case goes to the court, wife and husband both appear before the judge and they said we don't have any dispute. Case false. So now we are coming up with new SOP that before search sheet there should be a last counseling before the husband and wife. So are you want to withdraw the cases, or do you have now good healthy family life? Because from the initiation of the case and final prosecution it takes 6 years, and within 6 years many family reconcile.
So that is at least 10,000 cases in Assam comes from there. So now we are identifying every issues related to policing, conviction, search sheet, and things will now improve because we have achieved that turnaround. মুখ্যমন্ত্ৰী মহোদয় আৰু এটা আছিল মানে ধৰক আপুনি যে ষ্ট্ৰং পুলিচিং উই এগ্ৰি এণ্ড উই হেভ চিন এণ্ড ফাউণ্ড দ্যাট মানে এক্সেলেণ্ট ডিজিপি আছে বা এক্সেলেণ্ট পুলিচ কমিশনাৰ বা STF কিন্তু এট দ্য সেম টাইম উই হেভ ফাউণ্ড দেয়াৰ আৰ সাম ফাইনেন্সিয়েল ফ্ৰড তাৰ কাৰণে কিবা এটা স্পেচিয়েল উইং বা তেনেকৈ কৰি দিব Financial fraud also, we are now cyber crime and all. Our recovery has improved. Crime, economic offense is decreasing in Assam. Because like Morigaon, we took very strong action. Few exemplary actions will bring it down. Like as I told you that now we are not seeing Al-Qaeda model. Last 2023, we have not seen a single module. Economic offense, cyber crime, now we are taking lot of action. Recovery has increased, cyber crime money. So special cell in CID has been opened up. Now forensic we are using extensively for identifying crimes. So there are a lot of effort going on in police department. I think I have shown you today just the beginning. But by the end of 26, you will see a different Assam completely. মুখ্যমন্ত্ৰী মহোদয় এই যি তালিকা এই তালিকাত মোষ্ট ওয়ান্টেড ধৰক সংখ্যা আমি পাম নেকি আৰু দ্বিতীয়তে যিসকলক ধৰক গ্ৰেপ্তাৰ কৰা হৈছে তাৰে বহু অভিযুক্ত আজিৰ দিনটো দুখমুক্ত মই ক'লোৱে নহয় যে অসমত 100 জনক এৰেষ্ট কৰিলে 94 জন দোষমুক্ত হৈ গৈছিলে 6 জনহে অপৰাধী হৈছিলে 6 জনক এতিয়া আমি 15 লৈকে আনিব খুজিছো আৰু দেশত এই সংখ্যাটো হ'ল 54%. 100 জনক এৰেষ্ট কৰিলে 54 জন অপৰাধী হয় পুলিচে এৰেষ্ট কৰা প্ৰত্যেকজনেইতো দোষী নহয় আদালতেহে দোষী চাব আমি ভাবো যে বাই 2026 এতিয়া আমাৰ চৰকাৰী উকিল আদিও আমি বেতনত নিযুক্তি কৰিম আমাৰ ট্ৰান্সফাৰেবল হ'ব চৰকাৰী উকিলসমূহ গতিকে এই গোটেই ব্যৱস্থাবিলাক ললে আমিও কনভিকশন ৰেটটো নেশ্যনেল এভাৰেজত আহিব পাৰিম মোষ্ট ওয়ান্টেড বুলি অসমত কোনো নাই আৰু অসমত কোন আছে মোষ্ট ওয়ান্টেড তেনেকুৱা মুখ্যমন্ত্ৰী আপুনি কৈছে যে স্বামী স্ত্ৰীৰ যিখন কাজিয়া সেইখন যাতে থানাৰ ভিতৰতে শেষ হৈ যায় SI মীমাংসা কৰিব SOP এখনৰ কথা কৈছে মই মীমাংসা কৰিব কোৱা নাই মই কৈছো যে কেছটো ৰেজিষ্টাৰ হোৱাৰ আগতে এবাৰ পাতি ল'ব লাগে মীমাংসা কৰাৰ কামটো পুলিচৰ নহয় কিন্তু কেছটো ৰেজিষ্টাৰ কৰাৰ আগতে এবাৰ যদি সুধি লয় যে এতিয়াও কাজিয়াখন আছে নে নাই হিমানটোৱে কথা যে কেছটো ৰেজিষ্টাৰ কৰাটো এটা ফুৰ্তিৰ কাম হ'ব নোৱাৰে কাৰণ এবাৰ এটা কেছ ৰেজিষ্টাৰ কৰিলে 15 বছৰ কোৰ্টত অহা যোৱা কৰিব লাগে গতিকে কিছুমান ক্ষেত্ৰত বিশেষকৈ ফেমিলি কাজিয়াবিলাকত আমি অলপ আলাপ আলোচনা কৰি ললে ভাল এতিয়া আমি টাটা ইনষ্টিটিউট অফ সোশ্যাল সায়েন্সকো লগত লৈছো যাতে কাউন্সেলিং কৰিব পাৰে এইবিলাক ভাৰতৰ সকলোতে হয় যে কাউন্সেলিং চাইল্ড শিশু মিত্ৰ ফ্যামিলি কাউন্সেলিং যাতে কেছটো ৰেজিষ্টাৰ কৰাৰ আগতে 3-4 দিনৰ প্ৰসেস এটা আমি ল'ব পাৰো SOP আছে এটা সুপ্ৰিম কোৰ্টে SOP দি থৈ দিছে সুপ্ৰিম কোৰ্টৰ there is a famous case কি আছিল কেছ ললিতা কুমাৰী so সুপ্ৰিম কোৰ্ট has given SOP ইয়াতে ললিতা কুমাৰী বুলি সুপ্ৰিম কোৰ্টৰ কেছ আছে সুপ্ৰিম কোৰ্টে ইয়াৰ SOP দি থৈ দিছে we are just following সুপ্ৰিম কোৰ্ট order কমনি মহোদয় আমাৰ চাৰ্জশিট দাখিলৰ যেটো ৰেটটো হেতু কেনে ধৰণৰ এতিয়া কিমান বাঢ়ি গ'ল It's 23 to 63%. now it is 63% Till October 20. আৰু it was 20 কিমান So 45 আসলে 2021. Now it has gone up to 63. so 45 or pra we have improved to 63 now it is in national average now except the conviction rate national average আমাৰ খালি এটা conviction rate we are below national average কাৰণ হেতত court involved আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কনভিকশন ৰেট কম হৈছে তাৰমানে এটো নেকি যে গোচৰ ৰুজু কৰাৰ সময়ত আপুনি মই আপোনাক এইটোকে বুজালো যে কম আসিলে ঐতিহাসিকভাৱে এতিয়া ইমপ্ৰুভ হৈছে তেতিয়া মই পুৰণা পুলিচক আৰু এতিয়া মই কাক কি কম কক সেইটো অনুসন্ধান কৰিলে মুখ্যমন্ত্ৰী দৰমহা মই পাম জানো
যদি মই 78 চনত কি হৈছিল 79 কি হৈছিল সেইবিলাকৰ কাৰণে আপোনালোকে দৰমহা পায় আপোনালোকক তথ্য দিম আপোনালোকে ষ্টাডি কৰিব লাগিব মোৰটো চাকৰিটো এইটো নহয় হয় না মই যদি হেতু চাকৰি কৰোঁ তেতিয়ালে ইউনিভাৰ্সিটিত সোশ্যাল সায়েন্সৰ মই হেড অফ ডিপাৰ্টমেন্ট হ'ব লাগিব মোৰ এইটোত ইন্টাৰেষ্ট নাই এইটো গোচৰক লৈ ডিজিপিয়ে ব্ৰিফ কৰিব মোৰ ইন্টাৰেষ্ট নাই কাৰণ এইটো লৈ যুৱ প্ৰজন্মক আমি হতাশ কৰা কথা আলাপ আলোচনা কৰি থকা এইটো লৈ পেলাই ময়ো আপোনালোকক অনুৰোধ কৰিম বহুত এইটো লৈ আলোচনা কৰি নাথাকিব মানুহ হতাশ হৈ পৰে almost 2018 পৰা APS or batch বিলাক promoted IPS এইটো হোৱা নাই হ'ব দিয়ক হেতুলৈ কি আছে আপোনাৰ এটা মোবাইলত চালে গম পাব যে কোনোবাই আপোনাক WhatsApp কৰি দিছে এটো খুদিবৰ কাৰণে এটো লেভেল বেয়াহে হ'ব হেতুলৈ কি লাভ আছে চৰকাৰী কৰ্মচাৰী কেতিয়াবা IPS হ'ব কেতিয়াবা নহব আমি মুখ্যমন্ত্ৰী কেতিয়াবা ইলেকশন হাৰিম কেতিয়া জিকিব দিজ আৰ পাৰ্ট অফ আৱাৰ লাইফ কেতিয়াবা ভাল কেতিয়াবা বেয়া কেতিয়াবা APS হ'ব কেতিয়াবা বাহিৰ যাব কেতিয়াবা IS হ'ব কেতিয়াবা IPS হ'ব কেতিয়াবা গৈ 99 খাপৰ মুখত পৰি তলত নামিব so these are part of life এইবিলাক আমি হিচাপ নিকাচ কৰি কি লাভ আছে স্যার আলফা সাৰ্টিফিকেটলৈকে এগৰাকী যুৱক নাহৰকটীৰ পৰা গৈছে পলিটিকেল বাহিৰা বুলি খবৰটা আহিছে যুৱক যায় যুৱক আহে সেইকাৰণে মই কৈছোঁ যে মই অহা নিউজবিলাকতো বহুত গুৰুত্ব নিদিওঁ যোৱাটোতো গুৰুত্ব নিদিওঁ যদি পৰেশ বৰুৱা আহি যায় সমস্যাটো সমাধান হৈ যায় পৰেশ বৰুৱা থাকালৈকে অহা যোৱা চলি থাকিব সেইটো হ'ল যে এটা ধ্ৰুৱ সত্য যে যেতিয়ালৈকে অসমত পৰেশ বৰুৱা থাকিব অসমত মানে অসমৰ সামাজিক প্ৰেক্ষাপটত তেতিয়ালৈকে অহা যোৱা চলি থাকিব সেইকাৰণে অসমৰ সকলো মানুহে আমুক ইনক্লুড কৰি আমুকে ধৰি অসমৰ সকলো মানুহে যেনে তেওঁক অসমলৈকে মাতি আনিব লাগে আলফা সংগঠনটো নোহোৱা হৈ গ'লে অহা যোৱাও নোহোৱা হৈ যাব মুখ্যমন্ত্ৰী মহোদয় যিটো ড্ৰাগছৰ প্ৰসংগ কৈছে আপুনি ড্ৰাগছ আৰু গাঞ্জাৰ ক্ষেত্ৰত যেহেতুকে 21 চনতকৈ 22 চনত বেছিকৈ মানে এটো সিল কৰা হৈছিল গতিকে এই ক্ষেত্ৰত এটা প্ৰশ্ন যেহেতুকে এই সিলটো এতিয়া বৰ্তমান যদিও সিল কৰা হৈছে কোৱাৰ সংখ্যা আমি কম দেখা পোৱা নাই এইটো দিনে দিনে বাঢ়ি গৈ আছে এটা হেতুটো মই নাজানিম নহয় কাৰণ সেইটো বাঢ়ি গৈ আছে বুলি ক'লে মইতো অসমৰ মানুহক বেয়াকৈ কোৱা হ'ব এটা বাঢ়া আৰু কমাৰটো কোনো ডাটা কোনো ইউনিভাৰ্সিটি বা কোনো ক্ৰাইম ব্যুৰো এটো প্ৰকাশ কৰা নাই এটা মই যদি কওঁ অসমত বাঢ়ি গৈ আছে তাৰমানে অসমৰ যুৱ প্ৰজন্মক মই নিগেটিভলি কোৱা হ'ল গতিকে মোৰ এটো মুখ্যমন্ত্ৰী হিচাপে ক'বতো মোৰ সাহস নাই আপোনালোক সাংবাদিক ক'ব পাৰে আপোনালোক ইলেকশ্যনত নুঠে মইনো কেনেকৈ কওঁ যে অসমৰ যুৱকবিলাক সব ড্ৰাগছ এডিক্ট হৈ গ'ল বুলি গতিকে মইতো কম যে তেওঁলোকে খেল মহাৰণত জইন কৰিছে সাংস্কৃতিক মহাৰণত জইন কৰিছে গছ পুলি ৰুইছে পঢ়িছে চাকৰিত ইণ্টাৰভিউ দিছে এতিয়াতো এটা বেলেগ পৰিৱেশ অসমত বিৰাজমান হৈ আছে আমাৰ দৃষ্টিত এতিয়া সেইটো নহয় বুলি ক'বৰ কাৰণে মোকতো ডাটা লাগিব কোনোবাই যে কোনোবা বিশ্ববিদ্যালয়ে কিবা প্ৰকাশ কৰিছে বা কোনোবা সংগঠনে প্ৰকাশ কৰিছে ধৰক আপুনি এজন সাংবাদিক আপুনি কৈলে যুৱক প্ৰজন্ম বাঢ়িছে আপোনাৰ নামো নাজানে ধামো নাজানে মানুহে একো নহয় মই যদি কওঁতো যুৱ প্ৰজন্মই বাঢ়িছে কালি মই বিশ্ববিদ্যালয়ত যা মুক্ত ঘেৰাও কৰি ল'ব যে আপুনি কি বেচিছত ক'লে যে আমাৰ যুৱকসকলে ড্ৰাগছ খায় বুলি মই কি কম সেইকাৰণে ডাটা নোহোৱাকৈ এনেই কৈ থাকিলে কি লাভ আছে কওক মুখ্যমন্ত্ৰী মহোদয় মোৰ এটা প্ৰশ্ন আছিলে আমাৰ অসমত যেতিয়া আৰক্ষীয়ে কোনো এখন চাৰ্জশ্বিট দিয়ে সেই ক্ষেত্ৰত চাইণ্টিফিক এভিডেন্স বা ফৰেনচিকৰ ৰিপৰ্টত বহুত অসুবিধা হৈ আছে বুলি খবৰ আহিছে যোৱা এটা বছৰত অসম পুলিচৰ 400 জন অফিচাৰে ফৰেনচিক ইউনিভাৰ্চিটিত গৈ ট্ৰেইনিং লৈছে চাৰ্জশ্বিট প্ৰকাশৰ গোটেই চাৰ্জশ্বিট দিয়াৰ চিষ্টেমটোৰ ওপৰত প্ৰত্যেক দুমাহ এমাহৰ মূৰে মূৰে ৱৰ্কশ্বপ হৈ আছে মই ভাবোঁ বাই 2026 আমাৰ কনভিকশ্যন ৰেটটো নেশ্যনেল এভাৰেজ হৈ যাব চাৰ্জশ্বিটত মানুহে আমাৰ পৰা শিকিব আহিব এনেকুৱা ধৰণে অসমত এটা মটিভেশ্যন লৈ কাম কৰি থকা হৈছে কিন্তু এসময়তো মই নিজে কৈছোঁ যে 2021ৰ আগত সমস্যা আছিলে অসমত এইটো নোহোৱাটো নহয় এতিয়া খুব আমি
চাওক পলমটো এটা মানদণ্ড 21ৰ তুলনাত 20ৰ তুলনাত বহুত ফাষ্ট কিন্তু যদি কয় মোৰ সন্তুষ্টি মতে হৈছে নে নাই আৰু দূৰ যাবলৈ বাকী আছে কিন্তু যদি 20ৰ তুলনাত এটা বিধানসভাত প্ৰশ্ন উত্থাপন কৰে মই 18ৰ ডাটা দিম 19ৰ ডাটা দিম 20ৰ ডাটা দিম 22ৰ ডাটা দিম বহুত ভাল দেখা পাব সেইকাৰণে কৈছোঁ যে কম্পেয়াৰ তুলনামূলকভাৱে ভাল সন্তুষ্টি এতিয়াও হোৱা নাই বহুত দূৰ যাবলৈ বাকী আছে যদি তুলনা কৰে যে আগৰ তুলনাত একেখিনি অফিচাৰে আগৰ তুলনাত ভাল কাম কৰি আছে কিন্তু আপুনি যদি কয় যে আপোনাৰ সন্তুষ্ট হয়নে তেতিয়া মই সন্তুষ্ট হোৱাৰ কাৰণে আৰু যাব লাগিব এতিয়াও ৰাস্তা বাকী আছে কিন্তু সকলোৱে ভাল কাম কৰি আছে আৰু প্ৰত্যেক বছৰত ইমপ্ৰুভ হৈছে ইভেন কোৰ্টতো আপোনালোকে চাব চাৰ্জ শ্বীট টাইমত দিয়া কাৰণ এতিয়া চাৰ্জ শ্বীট দিব মাত্ৰ 32,000 কেছ বাকী আছে মই মুখ্যমন্ত্ৰী দায়িত্ব লওঁতে 91 চনৰ কেছ চাৰ্জ শ্বীট দিয়া নাছিল এতিয়া এই 32,000 অহা বছৰত খালী হৈ যাব গুৱাহাটী এটা বৰ ডাঙৰকৈ হৈছিল বন্দনা কলিতা তেখেতে কিন্তু চাৰ্জশ্বীটত ফৰেন্সিকৰ ৰিপৰ্ট নিদিয়াৰ কাৰণে তেওঁ পৰৱৰ্তী সময়ত ফেইল হোৱা বুলি এটা এতিয়া হাইকোৰ্টৰ জাজমেণ্টৰ ওপৰত আমি আলোচনা কৰিব নোৱাৰোঁ কিন্তু যিকেইটা জাজমেণ্ট পুলিচৰ এগেইনষ্টত গৈছে সেইকেইটা আমিতো এপিল কৰিম কিন্তু এতিয়া জাজজনৰো কথা যে তেওঁ কি ধৰণে বস্তুটো চাব আৰু আমাৰ কাম হ'ল জাজৰ সন্মুখত গোচৰটো লৈ আহা জাজমেণ্টটো জাজে দিব জাজে যদি কাৰোবাক নিৰ্দোষী বুলি কয় পুলিচৰ তদন্তত কিবা এটা তেওঁ উলিয়াব লাগিব যদি তেওঁ পুলিচৰ তদন্তত খুঁত নাপায় তেওঁতো শাস্তি দিব লাগিব সেইকাৰণে ডেফিনেটলি পুলিচৰ ড্ৰবেক্সটো জাজে আইডেণ্টিফাই কৰি দিয়ে যাতে নেক্সট ইনভেষ্টিগেশ্যনত আমি ইম্প্ৰুভ কৰিব পাৰোঁ কিন্তু বাকী পাৰ্টিকুলাৰ কেছটো আপোনালোকে ডিজিপিক সুধিব মই পাৰ্টিকুলাৰ কেছবিলাকৰ বিষয়ে মই ইমান খবৰো ৰখা নাই Sir, as per the data given about the crime against women, we have seen that from rank very much higher rank we have come down to 7, which is a very good thing again. But we have still seen that it is still in top 10. I think by next year, I think by 31st December we will go down below 10. So that was only I am talking about my first year of government. This data is only about 2022 when I completed 1 year. But 2023 definitely will be below 10. Sir, the crackdown against child marriage was definitely a masterstroke about bringing these crime rates down against crime against women. But are we looking forward for more strict? Yeah, it will continue. Every 6 months there will be crackdown. প্ৰত্যেক ছমাহৰ মূৰে মূৰে এতিয়া এটা হৈ গ'ল নেক্সট ছমাহৰ কাৰণে আমি আকৌ প্লেন আৰম্ভ কৰিছোঁ 2026ৰ পিছত চাইল্ড মেৰেজ আমি কোনেও বিচাৰি নাপাওঁ আৰু I think 2026 will wipe out the child marriage from Assam and after this assembly even we are going to stop this polygamy related also so this both will be stopped ঠিক আছে সকল লাষ্ট কৰিব মোৰ ইণ্টাৰেষ্ট নাই মই ক'লোঁ নাই মোৰ এইটো কৰিব মোৰ ইণ্টাৰেষ্ট নাই এইবিলাক যিমানে প্ৰচাৰ কৰে দুটা ল'ৰাৰ মাথা বেয়া হয় পৰীক্ষা দিয়াৰ পিছত তেওঁলোকে ভাবে পইচাৰ কানেকশ্যন বিচাৰি ঘূৰি ফুৰে আপোনালোকে বেছিকেলি এইবোৰ কথা লিখি দিয়ে মানে বজাৰ এখন খুলি যায় নতুন ল'ৰাবিলাকে ভাবে যে পঢ়ি শুনিতো চাকৰি নাপাওঁ কাবাক পইচা দিব লাগিব সি পইচা ৰাখি থৈ দিয়ে আজিকালি কৰে কি ৰিজাল্টটো ওলোৱাৰ পিছত নাপালে ঘূৰাই দিয়ে ইমানেই মাজৰ মানুহজনে পইচাটো ৰাখি থৈ দিয়ে চলিয়ে থাকে অসমত ফ্ৰডৰ সংখ্যাটোতো কম নাই ন আমি ইমান এতিয়াও 1 লাখ কেছ ৰেজিষ্টাৰ কৰি আছোঁ সেইকাৰণে ধৰক আপুনিয়ে পৰীক্ষা দিলে যে মই চাই দিম পইচাটো ৰাখি থলে ৰিজাল্ট নাপালোঁ পইচাটো ঘূৰাই দিলোঁ কেছটোতো নহয় ঘূৰাই দিওঁতে 100 টকা লৈ আমি 95 ঘূৰাই দিওঁ 5 টকাত ৰাখিলোঁ ল'ৰাজনে ভাবে ভাই এইটো ভাল মানুহ অন্তত মুক্ত 95 টকা ঘূৰাই দিলে সেইকাৰণে আপোনালোকে বজাৰখন বনাই দিয়ে যদি আপোনালোকে লিখা আৰম্ভ কৰে অসমত কোনো কেলেংকাৰীয়ে নহয় চাকৰিত বজাৰ বন গতিকে এইটোতো মই ডাইৰেক্টলি মিডিয়াক কম যে এইবিলাক লিখি আপোনালোকে বজাৰখন বঢ়াই দিয়ে মিডিয়া আৰু বিৰোধী পলিটিক্যাল পাৰ্টি দুই এজনে প্ৰত্যেকবাৰে কৈ দিয়ে অমুকত গণ্ডগোল কৰি হ'ল তমুকত গণ্ডগোল কৰি হ'ল চাকৰি নোপোৱা ল'ৰাবিলাকতো সমুদ্ৰৰ মাজত নাওখন নোহোৱা মানুহৰ দৰে সাগৰৰ মাজত যেতিয়া নাওখন এৰি দিয়ে
নাও নচলা হৈ যায় সি কলগছৰ ভুৰা পালে উঠি লয় পাৰ হ'ব লাগে তাক যেনে তেনে গতিকে এতিয়া যে APSCৰ অৰেল চলি আছে এই মুহূৰ্তত আপোনালোকে এইটো কথা যিমানেই লিখিব বজাৰ এখন কাবাৰ বাঢ়ি থাকিব অন্ততঃ বিশ্বাস ৰাখি বন্ধ কৰি দিয়কচোন কিছুমান এইটো কি পাইনো এইটো কোনেও মইতো বহুত মানুহক সুধিছোঁ কাৰো ইণ্টাৰেষ্টটো নাই এইটো কেইজনমান ল'ৰা এইটোত ইণ্টাৰেষ্ট লৈ থাকে মিছামিছি বাকী কাৰো স্যাৰ আপোনালোকে যিটো NCRB ৰেকৰ্ড দিলে ডেটাবিলাকৰ ৰিপেক্টে অথেন্টিক ডেটাটো পাই আমি ভাল পাইছোঁ ভৱিষ্যতে আৰু কমক আমি আশা কৰিছোঁ স্যাৰ বৰ্তমানৰ প্ৰেক্ষাপটত যিহেতু APSC অৰেলবিলাক হৈ আছে তেখেতসকলে পৰীক্ষাৰ্থীবিলাকৰ ক্ষেত্ৰত একেবাৰে সুৰুঙা নথকাকৈ আপোনালোকে একেবাৰে সুৰুঙা নাথাকাকৈ কৰি আছে আপোনালোকে লিখি থাকিলে মানুহে দালালবিলাকে সুৰুঙা উলিয়াই ল'ব মইনো কেনেকৈ আপোনালোকক মানা কৰিম সেইটো কাৰণে মই আপোনালোকক নমস্কাৰ কৰি কৈ থাকোঁ যে বেয়া কথাৰ পৰ্যায় এটা আছিল অসমত শেষ হৈ গ'ল এতিয়া সেই কথাবোৰ পাগলিয়াই থাকিলে বেয়া পুলিচে নিজৰ কাম কৰিবই তাৰ মানে এইটো নহয় যে পুলিচে নিজৰ কাম নকৰিব কাম কৰিও আছে আৰু পুলিচে আগতকৈ বেছি ভালকৈ কৰিব কিন্তু আমি এইটো সামাজিক মাধ্যমত প্ৰেছ কনফাৰেন্সত সদায় আলোচনা কৰি থাকিলে এতিয়া অৰেলৰ সময় চলি আছে ঘৰত বাপেক মাকে কথা পাতিব বাদ দে কি কৈছ ক'লে হ'বনে চিফ মিনিষ্টাৰে পইচা নলয় বুলি কেইদিনমান প্ৰতিদিনে লিখিলে আমাৰ অসমে লিখিলে নিয়মীয়া বাৰ্তাই লিখিলে তই চেনেল বিচাৰ সিও বেচাৰাই ক'ত চেনেল পাব আহি পেলাই কাৰোবাক টকা 5 লাখ দিব 10 লাখ দিব এতিয়া ভয় কৰে কিন্তু 10 লাখ লৈ ঘূৰাই দিব পিছত 9 লাখ নোপোৱাৰ পিছত নোপোৱাটোতো খাটাং সেইকাৰণে আপোনালোকে APSCৰ অৰেলটো চলি থকাৰ সময়তে বিতৰ্কটো বঢ়াই দিলে ছাডেনলি মোৰ এইটোৱে মই এইকেইদিন আলোচনা কৰি আছোঁ যে 6 মাহ আগতেও ইমান বিতৰ্ক কৰা নাই 6 মাহ পিছতো কৰা নাই APSCৰ অৰেলটো চলি থকা সময়ত এই বিতৰ্কটো কিয় বঢ়াই দিলে সেইকাৰণে কৈছোঁ সেইকাৰণে আপোনালোকে বিতৰ্কটো বন্ধ কৰি দিয়ক তেতিয়া ভাল হ'ব আৰু মাজে মাজে যাৰ মন যায় যে কিনো লৈছে DGPয়ে চাহ একাপ খুৱাব আপোনালোকে DGPৰ পৰা পুৰা ডিটেইলছ বুজি ল'ব বুজি লোৱাত কোনো আপত্তি নাই আমি যি কৰিছোঁ ভাল কৰিছোঁ বেয়া কৰিছোঁ DGPৰ অফিচত গৈ পুৰা বুজি ল'ব যদি বেয়া কৰোঁ বুলি গম পাই লিখিব কিন্তু এনে লিখি থাকিলে এই পৰিৱেশটো একমাহ ভাল নহয় এই একমাহ ল'ৰা ছোৱালীবিলাকে অৰেল দি আছে অলপ শান্তিত পৰীক্ষাটো দিব দিয়ক কাৰণ সুৰুঙাটো ক'তো নাই গণ্ডগোল ক'তো নহ'ব কিন্তু দালালে পইচা খাব Sir, in a different context, you have reached 1 million followers on both Instagram. That is what? On followers, sir. Followers. मैं देखा भी नहीं ये that is in virtual world ना I need in real world सर आपने जो अभी चुनाव गया आपका एक अहम भूमिका था चुनाव प्रचार में लेकिन कल DMK का सांसद संथिल कुमार ने दावा किया कि जिस जगह पे बीजेपी ने जीता है वो गोमूत्र स्टेट है आपकी प्रतिक्रिया देखिए मेरा कोई नहीं है गोमूत्र का जगह में गो माता बोल देने से ठीक था इतना ही उनको मेरा एक ही रिक्वेस्ट है जो आगे में जो ये बोलो गोमूत्र देश मत बोलो गो माता देश बोलो तो वी आर हैप्पी उसमें क्या प्रॉब्लम है खाली गोमूत्र बोलना नहीं चाहिए गो माता प्रदेश बोलना चाहिए तो गर्व का बात है ना अगर कोई गो माता प्रदेश बोलता है उससे अच्छा क्या होता है लेकिन गोमूत्र बोलना थोड़ा डिरोगेटरी होता है गो माता बोलना चाहिए था उनको सांसद जब पार्लियामेंट के भीतर ऐसी शब्दों का इस्तेमाल करते हैं देखो अभी जीत गया है जीत जाने के बाद हम लोग को भी वी शुड बी ग्रेसफुल एनफ अभी हम लोग जीता हुआ है ना अभी आगे भी जीतना है तो हमें तो अभी काम करना है अगली 3 महीना देश के लिए समाज के लिए लोकसभा में मोदी जी 350 से 450 सीट लेके प्रधानमंत्री बनना है इसीलिए अभी हमें काम करना है अगले 2 महीना और हम तो है ही गौ माता देश इसमें तो कोई डिस्प्यूट वाला बात नहीं है खाली गो मूत्र बोलना नहीं चाहिए गो माता बोलना चाहिए ठीक है আমি কৰিম তাৰ বিষয়ে আমি দুই এদিনতে আমি এইটোত লাগিম কালিও ডিস্ট্ৰিক্টসকল আহিছিল অলপ চলপ কাম কৰিছোৱে আৰু এটা মাটিৰ দালালি বা বেদখলকাৰীটো ৰোধ কৰাৰ কাৰণে আমি খুব ডাঙৰ প্ৰচেষ্টা এটা কৰি আছোঁ আজিও মই এতিয়া ডিস্ট্ৰিক্ট কামৰূপ অফিচতে যাম কেইদিনমান পিছত
ইয়াৰ বিষয়ে আপোনালোকক আমি ক'ম বহুত মাটি হেৰুৱা মানুহক আমি কিজানি সহায় কৰিব পাৰিম আগে পিছত আপোনালোকক আমি এইটোৰ ওপৰতো ব্ৰিফ কৰিম 10-15 বছৰ আগতো কোৰ্টত হাৰি যোৱাও মানুহক আমি কিজানি সহায় কৰিব পাৰিম কাৰণ আমি ডাঙৰ ফ্ৰড কিছুমান ধৰি আছোঁ আৰু বহুত মানুহৰ জীৱনলৈ হ'ব আৰু এইটোৰ পিছত কিজানি মাটি দখল এইবিলাক নোহোৱাই হৈ যাব অসমত আমি যি ধৰণে আগবাঢ়িছোঁ অসম পুলিচে এইটো ক্ষেত্ৰতো বহুত ডাঙৰ কাম কৰি আছে সিটি পুলিচেও খুব চেষ্টা কৰিছে ডিজিপিও চেষ্টা কৰিছে যদি আমি গোটেই এই মাটিৰ ব্যৱস্থাটো ধৰিব পাৰোঁ অসমত মাটিৰ দখল সাধাৰণ মানুহৰ পৰা মাটি দখল কৰা এইটো নোহোৱা হৈ যাব জানুৱাৰীত আপোনালোকক ইয়াৰ ওপৰত আমি ডিটেইলছ কম আমি একেদিন অলপ কামত লাগি আছোঁ এইটো সকলোতে আছে কালি মই ডিসি সকলক মাতি আনিছিলোঁ যে আপোনালোকেও ডিস্ট্ৰিক্টত চাওক কাৰণ সিটি পুলিচেতো বেলেগ ডিস্ট্ৰিক্টত যাব নোৱাৰে কিন্তু কোনোবা এটা সময়ত আমি SIT এটা কৰিম গুৱাহাটীৰ বাহিৰৰ কেছখিনিৰ কাৰণে কিন্তু অকণমান সিটি পুলিচ আগুৱাই লওক কাৰণ এতিয়া তেওঁলোকে এটা ট্ৰেকত আছে আৰু এটা কিবা ক্ৰিয়েট কৰি দিলে গণ্ডগোল হ'ব কালি ডিসি সকলক আমি ইনিশিয়েল কথাখিনি বুজাই পঠাইছোঁ যে কেনেকৈ তেওঁলোকে সাৱধান হ'ব লাগে আৰু আগৰ কথাবিলাক কেনেকৈ চাব লাগে কোনটো ফৰ্মুলাত গৈ চাব লাগে কাৰণ এতিয়া আমি মডাছ অপাৰেণ্ডিটো বুজি পাইছোঁ যে এনেকেই কৰে ধন্যবাদ